নমস্কাৰ, মই শ্ৰী স্মিতা সেনাপতি। মই বিগত 1 বছৰৰ পৰা ধৰি ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েল কনসালটেন্টত কৰি আছিলোঁ আৰু তাৰ আগত মই সাতফেৰী মেট্ৰিমনিয়েল কনসালটেন্টত মানে সাতফেৰী মেট্ৰিমনিয়েল চেণ্টাৰত কৰি আছোঁ। দুইটা মেট্ৰিমনিয়েল চেণ্টাৰ একেই হয়, মানে আপোনাৰ অনাৰ এজনে হয়, মিছ পিংকি গায়ন আৰু উৰ্মিমালা গায়ন। আৰু তেওঁ দুইজনীৰে মানে আপোনাৰ মানে দুটা অফিচ হয়। এটা আপোনাৰ আছে খ্ৰীষ্টান বস্তি চেণ্ট্ৰেল মলৰ 5th ফ্ল'ৰত, যিটো সাতফেৰী মেট্ৰিমনি চেণ্টাৰ। আৰু আপোনাৰ দ্য ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েল কনসালটেন্ট, সেইটো আপোনাৰ ৰুক্মিণী গাঁৱত আছে, আদিত্য টাৱাৰ বিল্ডিঙৰ 3rd ফ্ল'ৰত। তাতে মানে আপোনাৰ বহুত বছৰৰ পৰা তেওঁলোকে তাতে আপোনাৰ মেট্ৰিমনিয়েল সাইট খুলি পেলাই বহি আছে। আপোনাৰ বহুত ক্লায়েণ্টৰ পৰা আপোনাৰ তেনেকুৱাকে মানে আপোনাৰ দৰা চাই দিম বা ছোৱালী চাই দিম বুলি তেনেকুৱাকে মানে ধন মানে আপোনাৰ তেনেকে লৈ থকা গৈছিলে। আৰু মানে তেনেকুৱাকে কিন্তু তেওঁলোকে একো দিব পৰা নাছিলে। আৰু সেই কথাটো মই ইমান ভালকে গম পোৱা নাছিলো যে তেওঁলোকে ইমানখিনি ফ্ৰড কাম বা বেআইনী কাম তেওঁলোকে কৰি আছিলে। যাৰ কাৰণে মানে আপোনাৰ মই আপোনাৰ কিছুমান বস্তুত মই মাত দিলে মানে আপোনাৰ মোক কয় চেলাৰী তেনেকুৱাকে ধৰক আপোনাৰ বাহিৰ কৰি দিব বা চেলাৰী নিদিওঁ, তেনেকুৱা ধৰণৰ আৰু কথা। আৰু মোৰ ওপৰত যোৱাকালি মানে আপোনাৰ কি কৰিলে, মাৰধৰ কৰি পেলাই অফিচ ছুটি হোৱাৰ পিছত গোটেই এমপ্লয়ীবিলাকৰ লগত, দুইটা অফিচ এমপ্লয়ীবিলাকৰ আগত মোক মানে মাৰধৰ কৰিছে। মানে মোৰ গালত শ্বৰ্ট এনেকে দিছে আৰু মানে মোক ওলাই আহিব দিয়া নাই। আনকি মোৰ পাৰ্চনেল ফোনটো তেওঁলোকে ৰখাই থৈছে। মানে এইটো কিহৰ কাৰণে কৰিলে, কাৰণ মানে কালি আপোনাৰ দ্য ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েল কনসালটেন্ট আপোনাৰ মেট্ৰিমনিটোত কালি বহুত কেইটামান ৰিভিউ আহিছিলে। আৰু সেই ৰিভিউ কেইটা মই দিয়া বুলি পেলাই সিহঁতে মানে আপোনাৰ সন্দেহ কৰিছে। কাৰণ মই এইটো অফিচত মানে আপোনাৰ এই মাহে লাষ্ট বুলি মই তেওঁলোকক জনাইছিলো। মই মানে আপোনাৰ এইটো মাহ লাষ্ট কৰি পেলাই মই ওলাই দিম বুলি কৈছিলো। আৰু সেই কথাটো মানে তেওঁলোকে ভাবিছে যে মই কেনেবাকে বাহিৰত গৈ কথাবিলাক উলিয়াই দিম বা মই কিবা ষ্টেপ ল'ম, সেইটো কাৰণে মানে তেওঁলোকে মোক ভয় ভাবুকি দিছে। আৰু কালি মোক মানে বহুত ধমকি চমকি দি মোৰ পৰা ভিডিঅ' বাইটো কৰিছে যে মই এই অফিচটোৰ পৰা ওলোৱাৰ পিছত কোনো ধৰণৰ মই মানে আপোনাৰ ধন বা এনেকুৱা বা আপোনাৰ ধৰক একো মই যাতে তেওঁলোকক নিবিচাৰো বা আপোনাৰ ধৰক অফিচটোৰ আমাৰ কিবা যদি ক্ষতি হয় বা কিবা হয়, সেইটো কাৰণে মানে মই গোটেইখিনি দায়ী হ'ম। সেইবিলাক গোটেইখিনি মানে মোক লিখিত আকাৰে লৈছে আৰু ভিডিঅ' আকাৰেও লৈছে সেই গোটেইখিনি। আৰু তেওঁলোকে মানে উল্টাকে মোৰ পৰা পইচা মানে উল্টাকে খুজিছে 70,000 টকা, যিটো 70,000 টকা মানে আপোনাৰ তেওঁলোকৰ কাৰণে মানে তেওঁলোকে ভৰিছিলে মোৰ কাৰণে। সেইটো মোৰ কাৰণে মই এইটো কাৰণে কম, কাৰণ মই আমাৰ যিটো ক্লায়েণ্ট আছিলে, ক্লায়েণ্ট কেইটাক মোৰ বন্ধু এজনৰ কণ্টেক্ট নাম্বাৰ শ্বেয়াৰ কৰি দিয়া হৈছিল। আৰু সেই বন্ধুজনৰ লগত মোৰ ৰিলেশ্যনটো বেয়া হৈ যোৱাৰ কাৰণে সেই বন্ধুজনে আপোনাৰ গোটেই কথাখিনি সেই ক্লায়েণ্ট কেইজনক জনাই দিছিলে যে ধৰক কোনো সেই ল'ৰাজন মই নহয়, এজন ধৰক আপোনাৰ মোৰ ফ্ৰেণ্ড এজনী সেইটো অফিচত কৰি থকাৰ কাৰণে মোৰ ফোন নাম্বাৰ দি দিছিলে আৰু মই সেইটো কাৰণে কথা পাতিছিলো। সেই গোটেইখিনি সঁচা কথা কৈ দিয়াৰ কাৰণে সেই ক্লায়েণ্টজনে আপোনাৰ দিছপুৰ থানাতে আহি পেলাই তেওঁলোকে কমপ্লেইন কৰিছিলে। আৰু সেই কমপ্লেইনটোত মানে তেওঁলোকে পইচা দিবলগীয়া হৈছিলে 70,000 টকা। গতিকে মানে এতিয়া তেওঁলোকে সেইটো ধৰিছে যে যেতিয়ালৈকে 70,000 টকাটো মই নিদিওঁ তেতিয়ালৈকে মানে তেওঁলোকে মোক চেলাৰী নিদিয়ে, বা মানে এনেকুৱা কৈছে যে 20,000 টকা মোৰ যিটো চেলাৰী হয় তাত কাটি 50,000 টকা মই সোনকালে দি দিব লাগে। তেনেকুৱাকে মোক ভয় ভাবুকি দিছে। আৰু লগতে মানে মোৰ ওপৰতে গোটেইখিনি ব্লেম দিছে, মই আপোনাৰ ধৰক অফিচটোৰ কিবা ক্ষতি কৰিব বিচাৰিছো বা ৰিভিউ বা দিয়া কৰি গোটেইখিনি মই কৰিছো। তেনেকুৱাকে মানে মোৰ ওপৰত বহুত মানসিক অত্যাচাৰ চলাইছে, লগতে মোক শাৰীৰিক অত্যাচাৰো চলাইছে। আৰু মোক যোৱাকালি মানে তেনেকে সকলোৰে আগত মাৰধৰ কৰিছে। তাতো চিচি কেমেৰা আছে, তেওঁলোকে চিচি কেমেৰাৰ ফুটেজ কি কৰি থৈছে নাজানো বাৰু, কিন্তু গোটেইখিনি তাই অফিচটোৰ ভিতৰতে কৰিছে, এটা ৰুমত বন্ধ দুৱাৰত। গতিকে এইখিনি মোৰ আছিলে, মই গতিকে উচিত শাস্তি পাই বুলি মই ভাবো। মানে মই আজি মই দিছপুৰ থানাত এইখিনি বস্তুকে লৈ এজাহাৰ দাখিল কৰিছো। আৰু মোক মাতিছে আজি 3:03 বজাত। গতিকে মই এইখিনি মানে আপোনাৰ কৰি পেলাই আপোনালোকক জনাই আছো বাৰু নেক্সট ষ্টেপ দিছপুৰ থানাই কি কৰে। ধন্যবাদ।